নমস্কাৰ, স্বাগতম জনাইছোঁ SK News 24 অসমৰ দৰ্শকসকলক মই চৌধুৰী। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। ৰাজহুৱা স্থানত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কেনেকৈ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় তাৰ এক জ্বলন্ত উদাহৰণ এই দৃশ্য। বিজেপি, কংগ্ৰেছ আৰু AIUDF এই তিনি শক্তিৰ মাজত চলিল তীব্ৰ বাকযুদ্ধ। এফালে সাংবাদিকৰ তীক্ষ্ণ প্ৰশ্ন, আনফালে ৰাজনৈতিক নেতাকৰ্মীৰ প্ৰতিবাদ। কোনোবাই যদি নিজৰ দলৰ সমৰ্থনত চিঞৰিছে, আন কোনোবাই আকৌ বিৰোধীক তীব্ৰ সমালোচনাৰে থকা সৰকা কৰিছে। সুস্থ আলোচনাৰ পৰিৱৰ্তে কেৱল চিল্লা-চিল্লি আৰু হুলস্থলীয়া পৰিৱেশে এই ঠাইখণ্ড উত্তাল কৰি তুলিছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, ৰাজনৈতিক দলসমূহৰ মাজত এনে সংঘাতৰ পৰা জনসাধাৰণৰ কিবা লাভ হ'ব নেকি? সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ চিঞৰ-বাখৰেৰে দিয়াটোৱে কি বুজায়? জনপ্ৰতিনিধি বা সমৰ্থকসকলৰ পৰা আমি আৰু অধিক সংযম আশা নকৰোঁনে? ৰাজনীতিৰ এই ৰূপটোক লৈ আপোনাৰ মতামত কি? এই হুলস্থুলৰ মাজত আচল সমস্যাবোৰ তল পৰি যোৱা নাইনে? আপোনাৰ প্ৰতিক্ৰিয়া তলত কমেণ্টত জনাওক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক।